নমস্কাৰ সকলোকে সেৱা জনাইছো মই কমলা গগৈ অসমৰ সংস্কৃতি জগতৰ এজন সামান্যতম ব্যক্তি আপোনালোকৰ চৰণলৈ মই সেৱা জনাইছো মোৰ এটা কথাত দুখ লাগে কিয় জানেনে ৰাতি ৰাতিটো নাম গাই আহি পিনি ঘৰ পাওঁহি ঘৰত কাৰেণ্টটো নাথাকে মানুহে কৈ এখন ডিজিটেল ইণ্ডিয়া ইণ্টাৰনেটতে সকলো হয় মোবাইলটোতে সকলোখিনি হয় কি হয় আমিতো একো নাই পোৱা মই চৰকাৰী চাউলকেইটাও ভালকৈ নাপাওঁ মোৰ ঘৰলৈ অহা ৰাস্তাটো চাব একো নকওঁ সকলোকে কিন্তু ডাঙৰ কথাটো হ'ল একো নিদিলেও কাৰেণ্টটো যিটো কাৰেণ্ট বিজুলী ব্যৱস্থাটো থাকিব লাগে বিজুলী ব্যৱস্থাটো যদি নাথাকে মই বিৰুদ্ধাচৰণ কৰিম নেকি কিন্তু মই বিৰুদ্ধাচৰণ কৰিব নোৱাৰো কেলে নোৱাৰো মই ভক্তিমাৰ এজন ব্যক্তি নাম গাই ভাত খোৱা এজন ব্যক্তি আমি কাকনো কম আমি কাক কম কোনে পঠিয়াব যাক কম সিও লঠিয়াব সেইকাৰণে সকলোকে এতিয়া কিমান বাজিলে সকলোৱে চাওকচোন মই ৰাতিপুৱা আহি পানি 5টা বজাত ঘৰ আহি পাইছো ৰাতি ৰাতিটো নাম গাই ভাবিছো যে ঘৰত ফেনখন লগাই খন্তে শুমগে সদায় হয় মোৰ এনেকুৱা কাৰেণ্ট নাই আমাৰ গাঁৱত মোৰ ফোনটো বেলেগলৈ পঠিয়াই দিম এতিয়া 3% নে কিমান আছে বুলিছে চাৰ্জ বেলেগত গৈ চাৰ্জ দিবগৈ লাগিব আমি এনেকুৱা এতিয়া মই ডিজিটেল হৈছো নে কি হৈছো সকলোৱে বিবেচনা কৰক সকলোকে সেৱা জনাইছো আৰু সত্য শুদ্ধ বহুত হাত দি নামঘৰলৈ চাই পিনি এই ভিডিঅ'টো সকলোৱে ব্যৱস্থাপনা কৰিব নামঘৰক চাই পিনি ক'ব পিতৃ মাতৃ চৰণৰ সেৱা কৰি পিনি ক'ব এনেই মই খুব দুখ পাইছো এইটো কথা কাৰণে নাম গাই সেইখিনি খন্তে সময় শুবলৈও যদি মই অসুবিধা নাপাওঁ কাৰ লগত মই জীয়াই আছো আমি কাহানিও মাত মাতিবলৈ আমাৰ অধিকাৰো নাই মাত নামাতো কিন্তু ডাঙৰ কথাটো হ'ল ঘৰত বাঢ়ি থোৱা ভাতকেইটা যেতিয়া খাবলৈ সুবিধা নাপাওঁ অৰ্থাৎ নিজে ধন ঘটি আছো নিজে ধন ভৰি আছো ভৰি থকাৰ পাছতো যেতিয়া আমাক ইলেক্ট্ৰিচিটি যেতিয়া আমাক কাৰেণ্টটো নিয়মীয়াভাৱে নিদিয়ে নালাগে নহয় দিব সকলো সময়তে দিব নালাগে তোমালোকৰ যিটো ব্যৱস্থাত কাৰেণ্ট কাটা সেইটো কাৰেণ্ট কাটা এঘণ্টা 1.5 ঘণ্টা কিন্তু এনেকুৱা সময়ত কাৰেণ্টটো বাৰে বাৰে আৰু তেওঁলোকে আমাৰ ফোন ৰেছপণ্ড নকৰে আমি যদি বিভাগীয় কৰ্তৃপক্ষলৈ ফোন কি হ'ল কচোন মই নাম কওঁ নেকি নাম নকওঁ নাম এইটো কাৰণে নকওঁ কচোন কি হ'ল এনেকুৱাকে আমাক ব্যৱহাৰ কৰে তেতিয়া আমি খুব দুখ পাওঁ মই নাম গাবলৈ যাওঁতে যিখিনি মানুহে মোক আদৰি লৈ যায় সেই মানুহখিনিৰ মাজত বহুত ডাঙৰ মানুহ থাকে তাতকেতো বহুত তলৰ মানুহ এই ইলেক্ট্ৰিচিটি লাইন লগোৱা মানুহজন সেইজনে যেতিয়া তেনেকুৱা তুচ্ছতাশীল লোকে তেতিয়া খুব বেয়া লাগে সেইকাৰণে সকলোকে সেৱা জনাইছো সকলোৱে আশীৰ্বাদ কৰকচোন